গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, দেখালোঁ ৰুটি। মোকতো ডেইলি দেখাই পায় ৰুটি বেলতে, কাৰণ ৰাতিপুৱা উঠিয়ে এইটো মোৰ ডেইলি ৰুটিন, ৰুটি বনাব লাগে। ৰুটি নহ'লে আমাৰ ঘৰত নাযায়, মাজে মাজে এদিন দুদিনহে গেপ যায়। আৰু ৰুটি চাহ খালোঁ, খাই লৈ এতিয়া কাম চাম কৰিম। বজাৰো আনিছে, আহক দেখাই আছোঁ। আপোনালোকে ব্লগটো চাই থাকক শেষলৈকে। কি আনিছে আহক দেখাই আছোঁ। এইটো হৈছে কলমৌ শাক, দেখিছেনে? চাহ খাওঁতে নহয় এইটো বাছি ল'লোঁ। আৰু আনিছে পানীলাও, মাছো আনিছে, ৰৌ মাছ আনিছে, ফ্ৰিজত সোমাই থৈছোঁ। এইটো ৰৌ মাছ আনিছে, কাটা মাছে আনিছে। লাও দি বনাম, পানীলাও দি বনাম আৰু শাক ভাজিম দুপৰীয়া। তাৰ আগতে আহক দেখাই আছোঁ পাকঘৰৰ হালাত। এইবিলাক কাম আছে মোৰ, এতিয়া কৰি ল'ম। আৰু ৰ'দটো দেখিছেনে? বাপৰে বাপ, দুদিন অলপ বৰষুণ পৰিলে মানে ঠাণ্ডা হয়, আকৌ ৰ'দ দিলে নহয় তুষাৰ হৈ যায়, থাকিবই নোৱাৰি। ইমান মানে গৰম যে ইমান দিন কিয় ক'বই নোৱাৰে দেই। যিয়ে নহওক এতিয়া কাম চামটো কৰিবই লাগিব। আৰু এয়া হালাত চাওক, হাত লাগি নহয় শাকটো পৰি গ'ল পাকাতে, এতিয়া তুলি ল'ম। এইবিলাক নহয় মাজে মাজে হয় ভিডিঅ' কৰোঁতে, অলপ 19-20 হয়, আপোনালোকক আৰু তো দেখুওৱা নহয়। এয়া গোটেই পাকাত পৰি গৈছে, এটা এটা কৰি লওঁ, কাৰণ ৰাতিপুৱাই ঘৰটো ঝাৰু লৈছোঁ। যিয়ে নহওক এতিয়া কাম চাম কৰি আহি আছোঁ, আপোনালোকে ব্লগটো চাই থাকক। দুপৰীয়াৰ কাম চাম কৰি নহয় ৰান্ধা বহাই দিলোঁ, এটা এটাকৈ হৈ আছে। বেঙেনা ফ্ৰাই হৈ গ'ল, শাক ভাজি হৈ গ'ল, এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। আৰু লাও দি মাছ বনাম আজি দুপৰীয়াৰ এইখিনিয়ে। আৰু ৰান্ধা বাঢ়া কমপ্লিট হৈ গ'ল, দেখিছেনে? ভাতো হৈ গ'ল, চব্জি হৈয়ে গ'ল। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব, আধাতে এৰি নিদিব, শেষলৈকে চাব যোনে চায়। আৰু ৰান্ধা হৈ গ'ল, এতিয়া ভাত খাই ল'ম, কাৰণ ইমানেই ভোক লাগিছে নহয়। আৰু ৰ'দটো দেখিছেনে? বাপৰে ৰ'দ ওলাইছে নহয়, দিনে দিনে ৰ'দৰ মানে পাৱাৰটো ইমান বাঢ়ি যায়, গৰম লাগি থাকে, ইমান যে গৰম লাগি থাকে নহয়। এতিয়া খাবলৈ বহিছোঁ, কাৰণ আজি গা চা ধোৱা হৈ গৈছে, কাপোৰ আছিল কেইটামান ধুই দিছোঁ। এতিয়া ভাত খাম। আৰু এইটো ভনীটো তাইও খাই আছে, একেলগে পাকাতে বহিছোঁ। খোৱা লোৱা কৰি অলপ শুই আছিলোঁ। আবেলি সময় নহয়, ননদ এটা বেগ ভৰাই মোৰ পচন্দৰ বস্তু পঠাই দিছে, দেখিছেনে? এনেকুৱা ননদ থাকিলে আৰু কি লাগে নহয়। সৰু ননদটো নহয়, বেগ ভৰাই কি পঠাই দিছে আহক দেখাই আছোঁ। তাৰ একদম গছৰে ঘৰৰ চব্জি হয়। এইটো হৈছে পানীলাও, দেখিছেনে কিমান ধুনীয়া গছৰ। আৰু এইবিলাক কি দিছে, এইটো হৈছে শাক, লাই শাক, দেখিছেনে? গৰম দিনত লাই শাক আৰু লাও, পানীলাও পঠাই দিছে, একদম টাটকা গছৰ শাক। আৰু এটা কি, বাবা, আৰু এটা হৈছে মোৰ পচন্দৰ বস্তু দেই, এইটোতো আপোনালোকে জানেই, কচুৰ লতা। গাইজ দেখিছেনে? এইটো হৈছে মোৰ ফেভৰেট, কচুৰ লতা পঠাই দিছে। মোৰ ননদবিলাক জানে মই এইবিলাক খাই ভাল পাওঁ, সেইকাৰণে পঠাই দিয়ে। আদা ল'ৰা পঢ়িব বহিছে, এতিয়া চাহ বনালোঁ, কাৰণ চিংৰা আনিছে, লাড্ডু আনিছে, এইবিলাক দি চাহ খাম। আৰু নহয় বাহিৰতে বহি আছোঁ, ইমান অস্থিৰ হৈ গৈছোঁ আজি গৰমতে, একদম নাজেহাল অৱস্থা হৈ গৈছে নহয়। বাহিৰতে বহি আছোঁ মই আৰু মোৰ ভনীটো, দুইজনে চাহ খাম। আৰু বাহিৰত মানে ইমান ধুনীয়া বতাহ দি আছে, অলপ অলপ, বেছি নহয়। ইয়াতে লৈ আহিলোঁ। ইয়াতে বহি চাহ খাই আছোঁ আৰু মানুহ চাই আছোঁ আমি দুটাই। আৰু তাই চিংৰা খাই আছে ধুনীয়াকৈ। এইবিলাক বস্তু নহয় তাই খাই ভাল পায়, সেইকাৰণে আনি দিছোঁ, মানে খাই ভাল পায়। মইতো ভাল নাপাওঁ বাহিৰা বস্তু, সেইকাৰণে মই খোৱা নাই। আৰু তাই মজা কৰি খাই আছে, দেখিছেনে? চাহ খোৱা হৈ গ'ল, এতিয়া পাকঘৰত সোমাম, কাৰণ ৰাতিৰ কাৰণে চব্জি বনাম। দিনৰে মাছ আছে, খাই ভাল লগা নাই। দুপৰীয়া চব্জি আছে। আৰু এতিয়াহে কাঁহী বাতিবিলাক ধুই ল'লোঁ। আৰু তাই আলু চিলাই দি আছে। হাই গাইজ, মই আগত মোৰ বাইৰ হেল্প কৰি আছে তাই। আলু আৰু কণী, আজি আলু আৰু ডিমৰ চব্জি। ফেভৰেট না? মোৰ ফেভৰেট। এইজনে বনাই দি আছোঁ তাক, তাই অকণ হেল্প কৰি দি আছে মোক।
ৰাতি ৰান্ধা বাঢ়া কমপ্লিট আৰু বাকী কামখিনি যে আছিল কৰি ল'লোঁ তাতে দেখিছেনে নাইটিটো একদম ভিজি গৈছে এতিয়া অলপ গা চা ধুই ল'ম আৰু খোৱাটো দেৰি আছে ৰাতি দেৰি হ'ব 11টা মানতে খাওঁ মানে গৰমত খাবলৈ ইচ্ছা নাযায় আজি গোটেই দিনটো নহয় একেবাৰে অস্থিৰ হৈ গৈছোঁ আহক দেখাই আছোঁ মানে কণীৰ চব্জিটো কেনেকুৱা হৈছে আলু খচি নহয় কণী দি বনালোঁ দেখিছেনে হৈ গ'ল আৰু এইপিনে ভাত হৈ আছে মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক